আমাৰ কবিগুৰি ৰাইজে যোৱা বছৰ আজি তাৰিখতে গুৰুজনাৰ অমৰ সৃষ্টি নামঘৰত আসনভাগ প্ৰতিষ্ঠা কৰিছিল মণিকূটত আৰু তাকেই আজি বছৰৰ মূৰ পৰিছে। এই দিনটোকে প্ৰতিষ্ঠা দিৱস হিচাপে নামঘৰ প্ৰতিষ্ঠা হিচাপে পালন কৰিবৰ কাৰণে আজি দিন ঠিক কৰি আমি কেইটামান কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ। বৃক্ষৰোপণ, স্মৃতি তৰ্পণ, ধৰ্মধ্বজা উত্তোলন, লগতে আমি ভাগৱত হোৱা যাত্ৰা, গাঁওখনৰ মংগলৰ কাৰণে প্ৰতি গৃহে গৃহে যাতে এভাগী সেৱা ল'ব পাৰে, পদূলি পদূলি যাতে এভাগী ঈশ্বৰৰ কৃপা বিচাৰিব পাৰে, একান্ত ভকতৰ চৰণ পাব পাৰে, তাকেই ভাগৱত হোৱা যাত্ৰা কৰা হ'ল। হোৱা যাত্ৰা কৰাৰ পিছতে আমি ঈশ্বৰৰ গুৰুজনাৰ অমৰ সৃষ্টি কীৰ্তন পাঠ কৰি এতিয়া এটা অনুষ্ঠান অনুষ্ঠিত হৈ আছে। আমাৰ উদ্যোক্তাসকলে নামঘৰ আৰু মণিকূট ইয়াৰ ওপৰত গুৰুত্ব দি এটা আলোচ্য বিষয় হিচাপে লৈ আলোচনাত এজন বক্তাই বক্তব্য ৰাখি আছে আৰু ২-৩জন বক্তা আছে। আমাৰ কুকুৰা হাইস্কুলৰ হায়াৰ ছেকেণ্ডেৰী প্ৰাক্তন অধ্যক্ষও আমাৰ মাজত সন্মানীয় উপেন গগৈ ডাঙৰীয়া আছে, তেওঁ বক্তব্য ৰাখিব। অৱশ্যে তেওঁ আধ্যাত্মিক ক্ষেত্ৰত যথেষ্টখিনি কেঁচা হৈ আছে। আজি ৭-৮ মাহে তেওঁ ৰিটায়াৰ হৈ অৱসৰ লৈ এতিয়া প্ৰৱেশ কৰিছে। তথাপিতো তেওঁ এই ৭-৮ মাহতে কি জ্ঞান পাইছে, কেনেকৈ গুৰুজনাৰ অমৰ সৃষ্টি নামঘৰ কি, মণিকূট কি, ইয়াৰ তাৎপৰ্য আৰু গুৰুত্ব, লগতে ভাগৱত, শ্ৰীমদ ভাগৱত শাস্ত্ৰখন কি, ভাগৱত শাস্ত্ৰখনৰ লগত গুণমালাৰ কি সম্পৰ্ক আছে, এই বিষয়ে বিতং আলোচনা হ'ব। ইতিমধ্যে আলোচনা আগবাঢ়ি গৈ আছে। যুৱ প্ৰজন্মৰ উশৃংখলতা এই বিষয়টো, গোটেই বিষয়টো সেইকাৰণে আমাৰ প্ৰয়োজন। বিষয়টো সেইকাৰণে আমাৰ ভৱিষ্যত যিবিলাক প্ৰজন্ম আছে, যুৱ প্ৰজন্ম আছে, তেওঁলোকৰ উশৃংখলাটো ভংগ কৰিবৰ কাৰণে, শৃংখলাবদ্ধ কৰিবৰ কাৰণে শাস্ত্ৰই অৰ্থাৎ গুৰুজনাই যিখিনি দীক্ষা দৰ্শন দি থৈ গ'ল, সেইখিনি আমি নেমানি নুচুই নেচাই যি উশৃংখল সৃষ্টি হৈছে, সেইটো এনেকৈ শৃংখলাবদ্ধ কৰিব পৰা যায়। এই কৰ্মভাগী মাধ্যমেদি তাকে আমি প্ৰকাশ কৰাৰ চেষ্টা কৰা হৈছে। নমস্কাৰ। শিক্ষিত লোকে, জ্ঞানী লোকে আমাৰ অজ্ঞানী মানুহৰ মাজত সোমাই গাঁও, যিটো তেওঁলোকে আন্তৰিকতাৰে মুক্ত কথা, সঁচা কথা বুলি পালন কৰিবলৈ আৰম্ভ কৰিব। সেয়েহে মই পঢ়ি থকা সময়ত, মই হাইস্কুল পঢ়ি থকা সময়ত ক্লাছ 9 ৰামায়ণ মহাভাৰত পঢ়ি কৰিছোঁ। এই নামঘৰলৈ কীৰ্তনখন নমাই পঢ়িব যাওঁ, দেউতাই সেই বাৰান্দাত থৈ দিয়া হালৰ আচলতে উলিয়াই লওঁ। চাব নাপাই চুকিলিছোঁ। আমি আজি এই কাৰণেই ক'লে ভাগৱত ইমান সুন্দৰ দৰ্শন বৈষ্ণৱক একত্ৰিত কৰি আজি আমি আধ্যাত্মিক ইমান নীতি শিক্ষা প্ৰজন্মৰ কাৰণে শিক্ষাৰ মাধ্যম যে সঁচাকৈ বিচাৰিছো। আমাৰ বিষয়বস্তু আজি আছে নামঘৰ, মণিকূট আৰু গুণমালা। প্ৰজন্মৰ মাজত আমি আগবঢ়াব বিচাৰিছো। আৰু উঠি অহা আজিকালি হয়তো উঠি অহা প্ৰজন্মৰ মাজত আমি এই নামঘৰ তত্ত্ব হস্তভাগী বিচাৰিছো। আৰু আমাৰ উঠি অহা প্ৰজন্মৰ ভক্তিভাৱে সমাজখনক গঢ়ি যোৱা যি বৃহত্তৰ অসমীয়া জাতিক একত্ৰিত কৰি বৃহত্তৰ অসমীয়া জাতি গঢ়ি প্ৰজন্মৰ মাজতো যাতে ধৰ্মীয় সাজ বহুৱাই একত্ৰিত আমাৰ অসমীয়া জাতি সন্তান পাবৰ কাৰণে আৰু এনেকুৱা গাঁৱতো আমি সকলোৱে যাতে আমাৰ এই নামঘৰ ভাগি বান খাই থাকি সমাজৰ যাতে আমি ভৱিষ্যতৰ যাতে আমি এখন সুস্থ সমাজ যাব পাৰো, তাৰে আমাৰ আজি অনুষ্ঠান।